কৃষ্ণ পৰম শ্ৰদ্ধাভাজন আজি পবিত্ৰ অনুষ্ঠানত সমবেত ধৰ্মপ্ৰাণ বা বৈষ্ণৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে সুধীবৃন্দ জয় জয়তে আপোনালোক সমূহলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আজি যিসকলে এই পবিত্ৰ অনুষ্ঠানত আমন্ত্ৰণ ৰক্ষা কৰি অংশগ্ৰহণ কৰিছে, আপোনালোকে প্ৰথমতে আজি নিজকে একোজন ভাগ্যৱান পুৰুষ বুলি গণ্য কৰিব লাগিব। আপোনালোকে জীৱনত যিমানবিলাক দিন পাৰ কৰিলে, যিমান সন্ধ্যা পাৰ কৰিলে, তাৰ ভিতৰত আজিৰ সন্ধ্যাটো হ'ব আপোনালোকৰ কাৰণে এটা স্মৰণীয় সন্ধ্যা, যিটো দিনত আজি ইয়াত সহযোগ কৰা প্ৰত্যেকেই পৰকালৰ ধন সংগ্ৰহ কৰিব, যিটো অক্ষয়, যাৰ কোনোদিন বিনাশ নাই। আজি অনুষ্ঠানটোলৈ নাহি কোনোবা ব্যৱসায়ীয়ে বহুত টকা লাভ কৰিব পাৰিব, কোনোবাই নতুন গাড়ী এখনো কিনিব পাৰিব, কোনোবাই বহুত সম্পত্তিও আজিৰ তাৰিখত ল'ব পাৰিব, কিন্তু লগত নিব নোৱাৰে। পাৰ্থিৱ যিবোৰ ধন টকা পইচা, টকা ঘৰ দুৱাৰ গাড়ী মটৰ আমি সংগ্ৰহ কৰিছোঁ বা আমি কিনি লৈছোঁ, এইবোৰ আমি লগত নিব নোৱাৰোঁ। আজিৰ সন্ধ্যাটোৰ যিটো ধন, যিটো সম্পদ, সেইটো লগত যাব। যত দেখা ধন শৰীৰৰ স্ৰজন, মৰিলে লগে নাযায়। আমি যিবোৰ পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ঘটিছোঁ, সেইবোৰ লগত নিব নোৱাৰোঁ। কিন্তু লগত নিয়া ধনটো হৈছে কি? পৰকালৰ ধন, মাধৱৰ নাম, তাকো লোৱা গলে বান্ধি। ঐত এটিক্ষণে এৰা আলজাল, পাছে মৰিবা কান্দি। আজিৰ এই নিমন্ত্ৰণ পায়ো বা ইয়ালৈকে আহিও যদি কৃষ্ণৰ কথা নুশুনি অন্যমনস্ক হৈ থাকোঁ, গ্ৰাম্য কথা পাতি থাকোঁ, তেতিয়া মোৰ জীৱটোৱে পিছৰ কালত গৈ কান্দিব লাগিব। এই বিষয়ে মই বহল আলোচনা কৰিম। আপোনালোকৰ মাত্ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আজি শালমাৰী চমৰাজান গাঁৱৰ ৰাইজে যি 5 দিনীয়া কাৰ্যসূচীৰে এই পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে, এই গাঁৱতকৈ হয়তো বেছি সংখ্যাগৰিষ্ঠ বা বেছি গৃহস্থী থকা গাঁও বা বহুত ধন টকা পইচা শিক্ষা বিদ্যাত আগবঢ়া গাঁও থাকিব পাৰিব, কিন্তু এনেকুৱা পবিত্ৰ কাৰ্যসূচী চবেই কৰিব নোৱাৰিবও পাৰে। এই কথা ভাগৱততে উল্লেখ আছে। শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰি নকজীৱে তেবে পাৱে লাভ। 84 জুনি অতিবাহিত হৈ আহিহে আমি মানুহৰ জন্মটো পাইছোঁ, কিন্তু জন্ম পালেই নহ'ব। তাতো যেবে মূৰদায়া ভৈলজাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। আজি এই শালমাৰী চমৰাজান গাঁৱৰ ওপৰত ভগৱন্তৰ কৃপা পৰিছে কাৰণেহে 5 দিনীয়া কাৰ্যসূচীৰে এই পবিত্ৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰিছে। আপোনালোকে চিঠিত যদিও 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শনৰ কথা উল্লেখ কৰিছে, বেদৰ মতে, ভগৱানৰ শ্ৰীমুখৰ মতে আজি শালমাৰী চমৰাজান গাঁৱৰ ৰাইজে 5 দিনীয়া কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে। এইটো কলিৰ যজ্ঞ বুলি কৈছে। ভগৱন্তই যাবৰ সময়ত উদ্ধৱক কৈ গৈছে, মুক্ত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সুখী কৈলো ইটো মৰ্ম।
এইটো 5 দিনীয়া যজ্ঞ পাতিছে। কি যজ্ঞ? ভাগৱত যজ্ঞ, নাম যজ্ঞ, ভক্তি যজ্ঞ। এই যজ্ঞলৈ আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক নিখুঁতভাৱে আচমনি কৰিবৰ কাৰণে গাঁৱৰ যি যুৱক যুৱতী, আই বাপে কায়িক মানসিক বৌদ্ধিকভাৱে ত্যাগ স্বীকাৰ কৰি এটা খোজ দিছে। তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। ভগৱন্তই কৈছে মোৰ কামৰ কাৰণে যদি কোনোবাই এটা খোজ দিব পাৰে এই জন্মত, তেওঁৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যৎসৎ পৰম প্ৰচ্ছাত অহম যো এইতৈছ যো অৱশিষ্যতে শ্ৰীচয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকি। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপোনালোকে মানুহৰ জন্ম পাই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনৰ উপকাৰৰ কামত এই শৰীৰটো প্ৰয়োগ কৰিব। ভগৱানে আমাক এই শৰীৰটো কিয় দিছে? পৰোপকাৰায় ইদম শৰীৰম। এই 5 দিনীয়া কাৰ্যসূচী সফল ৰূপে নিখুঁতভাৱে কৰিবৰ কাৰণে যিসকল যুৱক যুৱতী, আই বাপে, কোনোবাই আহি চাহ বনাই ভকতৰ মুখৰ আগলৈ দিছে, কোনোবাই তামোলৰ বটাটো নি ভকতক দিছে, কোনোবাই মাটি আনি বহাইছে, কোনোবাই খাৰলি পাচলি কুটি দিছে, কোনোবাই মাহ প্ৰসাদ ধুইছে, কোনোবাই কল কুঁহিয়াৰ কাটি দিছে, ইত্যাদি ইত্যাদি। 5 দিনীয়া কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবৰ কাৰণে যিসকলে কায়িক মানসিক বৌদ্ধিকভাৱে, কোনোবাই কায়েৰে নোৱাৰে, বুদ্ধি এটা দিছে, বোপাই তই এইটো কাম এনেকৈ কৰি দিয়াচোন, পথকেইখন এফালে পাৰি দিয়াচোন, এইবুলিও যদি কোনোবাই কৈছে, সেয়া হ'ব আপোনালোকৰ কাৰণে অক্ষয় পুণ্য। যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাকো নিবাকো একো জনে নপায়। আজিৰ 5 দিনীয়া কাৰ্যসূচীটো ভগৱানৰ কৰ্মৰ কাৰণে আপোনালোকে সময় দিছে, এয়া হ'ব অক্ষয় পুণ্য। পৰৱৰ্তী 2টা দিন আৰু যাতে সুন্দৰভাৱে আপোনালোকে সফল ৰূপায়ণ কৰিব পাৰে, তাৰ কাৰণে ডেকা গাভৰু যিমান গাঁৱৰ আছে সকলোৱে অকণমান সহায় আগবঢ়াব। এয়া হ'ব অক্ষয় পুণ্য, এয়া হ'ব লগত যোৱা সম্পদ। আমি যিবোৰ বাহিৰত সম্পদ গঢ়িছোঁ সেইবোৰ প্ৰকৃত সম্পদ নহয়। সম্পদকো জানা নুহি সম্পদ, জানা আপদকো নুহি আপদ। পৰম সম্পদ হৰি ভকতি, আপদ জানা হৰি বীৰপতি। গতিকে আপোনালোকে ইয়ালৈ অহা মানে 100% পুণ্য হ'ব, মনত ৰাখিব। উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য, সুখ প্ৰচুৰ। আপোনালোকে ঘৰৰ পৰা আজি এই চমাৰজান গাঁৱৰ বৰনামঘৰত ভাগৱত শুনিবলৈ বুলি ওলাই আহোঁতে বাটত যদি কোনোবা বন্ধু বান্ধৱ, ভকত বৈষ্ণৱে দেখিছে আপোনালোকক, যদি সংলাপ কৰিছে, কলৈ যায়, কোনফালে যায় বুলি যদি সুধিছে, তেওঁৰ ইমানেই পুণ্য হ'ব, গা নুধুলেও হয়। মনত ৰাখিব, বেদৰ কথা, ভগৱন্তৰ মুখৰ বাণী। বৈষ্ণৱালয় সমীপস্থান, বিষ্ণু সেৱাৰ্থে গতান,
চাণ্ডালান প্ৰতিতানপি স্পৃষ্টয়া নচ নাম আচৰিত। ঈশ্বৰৰ কথা শুনিবলৈ যোৱা লোক, নামঘৰৰ কাষত বাস কৰা লোকক দৈৱবশে যদি দৰ্শন পৰ্শন সংলাপ হয়, ইমানেই পুণ্য হয়, গা নুধুলেও হয়। এই বিষয়ে মই পিছত বহল আলোচনা কৰিম। একাদশ স্কন্ধ ভাগৱতত এই বিজ্ঞানসন্মত তথ্যটো বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈ গৈছে। মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আমি আজিৰ দৰে ভাগৱত শুনিবলৈ কিয় আহিব লাগে, আমি ভাগৱত কিয় পঢ়িব লাগে, এই কথা ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে। দুষ্ট মানুহ শান্ত হৈ যায়, দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি, বিশেষণ লগাইছে, মনত ৰাখিব। ঈশ্বৰ পুৰুষ শংকৰদেৱ ত্ৰিভুৱন বন্দন দেয়কী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কৃষ্ণই শংকৰ ৰূপে আহি জীৱশ্ৰেষ্ঠ মানুহক এই অৱদানখিনি দি থৈ গৈছে যে আমি মহাযত্ন কৰি ভাগৱত শুনিব লাগে। বোলে লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত বহি যদি আপোনালোকে ভাগৱত শুনিব পাৰে, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ বেদনাই আমাক বিতত কৰি তোলে, সেই সকলোৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। ভাৰতবৰ্ষত প্ৰথম ভাগৱত শুনিবলৈ কোন বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। পৰীক্ষিতক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল। তৎসত্ত্বেও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁক যিটো প্ৰতিভা ভগৱন্তই দিছে প্ৰয়োগ কৰিব নজনাৰ কাৰণে। ভগৱন্তই তেওঁক বৈষ্ণৱ ৰজা কৰি পঠাইছিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি? সাধুৰ সেৱা নাম ধৰ্ম পৰিৱেশ সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ ঘৰৰ পৰিয়ালৰ
কাৰণে ভকতৰ সংগত বহাৰ পিছত বৈষ্ণৱ গুণ সম্পন্ন ব্যক্তিয়ে অন্য কথা নাপালে মিঠা বাক্য নুবুলিব নামাতিব মিছা কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা 3 নম্বৰ বৈশিষ্ট্যটো নামক জপিয়া ব্ৰহ্ম কৰিবেক মন নিৰামিষে সদায়ে কৰিব ভোজন যিসকল যিটো জীৱ 100% বৈষ্ণৱ বা ভকত গুণ বিশিষ্ট হৈ আহিছে হে জীৱটো জন্মগতভাৱে ইনবৰ্ন জন্মগতভাৱে হে জীৱটো মাছ মাংস ডিম খাব নোৱাৰে মনত ৰাখিব কথাটো 100% যি জীৱই সংস্কাৰ হৈ আহিছে আপোনালোকৰ শালমাৰী সমাৰজান গাঁৱৰ কোনোবা গৃহস্থী ঘৰত যদি জন্মগতভাৱে মাছ মাংস ডিম নোখোৱা জীৱ এটা পুত্ৰ বা কন্যা ৰূপে আহিছে সেই পৰিয়াল ভাগ্যৱান হেতু জীৱই নিজেতো উদ্ধাৰ হ'বই গোটেই জীৱকেইটাক উদ্ধাৰ কৰিব মনত ৰাখিব কথা কিয় ভগৱন্তই কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দে কুকুৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম জানিয়া সবাকো কৰি কৰিবা প্ৰণাম দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মাটো নহয় এই কথা জানি পাৰিলে কাৰোবাক উপকাৰ কৰিব কাকো হিংসা নকৰিব দেহটো মই কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছোঁ দেহবিলাকৰ নাম এটা দিয়া আছে আমি দেহটো চাই কওঁ এটো কুকুৰ এটো মেকুৰী এটো গাহৰি এটো ছাগলী এটো বাঘ এটো সিংহ দেহটো চাই কওঁ এজন মতা মানুহ এগৰাকী মাইকী মানুহ এটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী আমাৰ দেহবিলাকৰ নাম এটা দি থৈছে ভগৱানে বা আমাৰ পিতৃ মাতৃয়ে নামটো কিয় দিছে দাৰ্শনিক পণ্ডিতে কৈছে A name is a kind of face whereby one is known. আমাৰ নামটো কিয় দিছে কেৱল চিনি পাবৰ কাৰণে নামটো আত্মা নহয় না দেহটো আত্মা নহয় আমি নামটো চাই কওঁ এওঁ যাদৱ এওঁ মাধৱ এওঁ কল্পনা এওঁ মাধৱী নামটো কেৱল চিনি পাবৰ কাৰণে দিছে নামটো আত্মা নহয় আজি বহুতে নাজানি নামটোকে আত্মা বুলি ভাবে দেহটোকে আত্মা বুলি ভাবে আৰু দেহৰ সুখৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কৰ্মবিলাক কৰি থাকে কিন্তু আমাৰ গুৰুজনে কৈছে যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম না প্ৰাণ গ'লে হৈব তাহাক নাজানা যে তুমি যিটো শৰীৰৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱালৈকে কাম কৰি আছা মই ওলাই যোৱাৰ পিছত হেতু এটা হলৈ ৰূপান্তৰ হ'ব তাক নাজানা আৰু যিবোৰ বংশ পৰিয়াল ইষ্টমিত্ৰ কুটুম্বৰ কাৰণে তুমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কৰ্মব্যস্ততাত আছা মই ওলাই যোৱাৰ পিছত তোমাক চালে গা ধুব লাগে বুলি তেওঁলোকে তোমাক চাবলৈও নাহিব সেই কথা নাজানা ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব দৰ্শন আমাৰ দেহৰ পৰা আত্মা ওলাই যোৱাৰ পিছত আমাক চালে গা ধুব লাগিব বুলি ওচৰ চুবুৰীয়া ইষ্টমিত্ৰ কুটুম্ব চাবলৈও নাহিব কেনেবাকৈ যদি পুহমহীয়া ৰাতি 12 বজাত ঠাণ্ডা দিনত কাৰোবাৰ দেহৰ পৰা যদি আত্মা ওলাই যায় ওচৰ চুবুৰীয়া মানুহে চালে গা ধুব লাগিব বুলি লেপৰ তলৰ পৰা ওলাই নাহিব ৰাতিপুৱা চাম বুলি ৰৈ থাকিব গতিকে হেতু দেহকে যাতে আমি আত্মা বুলি ভাবিব লগা নহয় এই দেহৰ সুখৰ কাৰণে আমি যাতে আনক হিংসা কৰিব লগা নহয় কিয়নো ভগৱান সবতে আছে এই কথা নাজানি আজি আমাৰ বহুত পৰিয়ালত শাহু বোৱাৰীৰ মাজতে কাৰোবাৰ কাজিয়া লাগে মনোমালিন্য হয় কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য হয় কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটি থাকে কিয় তেওঁলোকে দেহ ধৰ্ম লৈ আছে গতিকে দেহ ধৰ্ম লোৱাৰ কাৰণে ইজনে সিজনৰ মনত আঘাত পোৱাকৈ কথা ক'ব পাৰে এতিয়া আপুনি কাৰোবাক আঘাত দি কথা ক'ব পাৰিব কিন্তু আপুনি আপোনাৰ আঘাতত যদি আন অসন্তুষ্ট হৈ যায় বা আপোনাৰ যদি কাজিয়া পেচাল কৰি থাকে তেতিয়া ভগৱন্তই বৈকুণ্ঠৰ পৰা চাই কয় তোমালোকক মই মানুহৰ জন্ম দিছিলোঁ 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ
কিন্তু তোমালোকে কি কৰিছা জ্ঞাতি হিংসা কৰাৰ দৰে কুকুৰৰ দৰে শাহু বোৱাৰী ককাই ভাই দেউৰ নৌবেক স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি আছে এবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগে মনত ৰাখিব শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব ককাই ভাই কাজিয়া কৰিব পাৰিব কুকুৰৰ জন্ম ল'ব লাগিব না ভুক্তং ক্ষয়তে কৰ্ম কল্পকৌটিশ্বৰয়পি অবশ্যমেব ভুক্তৈবম কীট কৰ্ম শুভাশুভ আজি ভাগৰ শুনিবলৈ কিয় আহিব লাগে আমি 84 জুনি অতিবাহিত হৈ মানুহৰ জন্ম পাইছোঁ মানুহৰ জন্মতে ঈশ্বৰৰ কথা শুনি জীৱই গতি পাব পাৰে মুক্তি পাব পাৰে আন সকলো জীৱই মানুহৰ জন্ম হ'বৰ কাৰণে যত্ন কৰি আছে গছ লতাৰ পৰা ধৰি স্বৰ্গৰ দেৱতাসকললৈকে মনত ৰাখিব কথাটো প্ৰকৃতি জগতৰ জীৱ জন্তু সকলো মানুহ হ'বৰ কাৰণে পৰোপকাৰায় ফলন্তি বৃক্ষা গছবিলাকে ফল দি আছে নিজে নাখায় আনক খুৱাই আছে আনৰ উপকাৰ কৰি আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় বহন্তি নদ্যা নদীবিলাক ৰাতিপুৱাৰ পৰা অহৰ্নিশে বৈ আছে পৰৰ উপকাৰ সাধন কৰিছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই উপকাৰ কৰি আছে কি লাগে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে অতুহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ভাৰত ভূমি অৰ্থাৎ এই পৃথিৱীত মানুহৰ জন্ম পালে আজিৰ দৰে ঈশ্বৰৰ কথা শুনি ভক্তি কৰি জীৱই মুক্তি পাব পাৰে মানুহৰ বাদে ঈশ্বৰৰ কথা শুনাৰ অধিকাৰ আনৰ নাই গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নাপাৰে ঈশ্বৰৰ কথা শুনিব পৰা শক্তি মানুহৰ বাদে আন জীৱৰ নাই গতিকে মহাপুৰুষ দুজনাই এই ভাৰতবৰ্ষত মানুহৰ জন্ম পোৱাবিলাকক 4 ধন্যৰ পাত্ৰ বুলি ঘোষণা কৰি থৈ গৈছে ধন্য ধন্য কলিকাল ধন্য নৰ তনুভাল ধন্য ধন্য ভাৰত বৰিষে ধন্য ধন্য ৰাম নাম আমি 3টা ধন্য অতিক্ৰম কৰি আহিলোঁ ভাৰতবৰ্ষত কলি যুগত নৰদেহা পালোঁ আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিলে এতিয়া মাত্ৰ এই 4 নম্বৰ ধন্যটো আমি কৰিব লাগে ৰাম নাম ল'ব লাগে দে আমাৰ বহুতৰে প্ৰশ্ন কৰিছে যে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহবিলাক যদি 4 ধন্যৰ পাত্ৰ হয় পৃথিৱীৰ প্ৰগতিশীল দেশ যিবিলাক আছে ৰাছিয়া আমেৰিকা জাপান ইংলেণ্ডকে প্ৰমুখ্য কৰি যিবিলাক প্ৰগতিশীল দেশ আছে সেইবিলাক দেশত জন্মগ্ৰহণ কৰা মানুহবিলাক দুৰ্ভগীয়া নেকি শংকৰদেৱে তাৰ উত্তৰ দি থৈ গৈছে আতবিনে আনভূমি যতেক আছয় ভূগৰেখে দেশ বুলি জানিবা নিশ্চয় পৃথিৱীত যিমানবিলাক প্ৰগতিশীল দেশ আছে সব ভোগবাদী আৰু বস্তুবাদী ভক্তিবাদ কেৱল ভাৰতবৰ্ষত আছে স্বৰ্গত ভোগবাদ বস্তুবাদ আছে ভক্তিবাদ পৃথিৱীত আছে সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে আমি মানুহৰ জন্ম পাই যদি এই কথা উপলব্ধি নকৰোঁ তেতিয়াহ'লে আমি আকৌ হয়তো কৰ্ম দোষৰ কাৰণে তৰুতীৰ্ণশীলা হ'ব লাগিব মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তৃণ তৰুশীলা এতিয়া পৰীক্ষিতৰ দৰে বৈষ্ণৱেও সেই কথা নুবুজি প্ৰাণী হিংসা কৰিবৰ কাৰণে গুচি গ'ল মৃগয়া কৰিবৰ কাৰণে যাৰ কাৰণে তেওঁৰ ভাৱনাত পাপ হৈ গ'ল প্ৰভুৰ পিছত দৌৰি দৌৰি পিয়াহত কণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল যিটো সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে কিন্তু পৰীক্ষিতে সেই বিবেচনাটো নকৰি পদমৰ্যাদাক প্ৰাধান্য দি
মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই। এই বুলি খঙত একো নাই হৈ ধনুৰাগেৰে মৰা সাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খেলি থকা পুত্ৰ চিংগি মুনিয়ে লগৰীয়াৰ মুখে খবৰটো পাই দৌৰি আহি দেখিলে হয় পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে। তেওঁ লগে লগে অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰিছে এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পোৱাৰ লগে লগে মানে পৰীক্ষিত মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ। এইবুলি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। ভাগৱতে ইয়াৰ মাজেদি আমাক কি শিকাব বিচাৰিছে? পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আমি ল'ব লাগে নে নালাগে? আৰু এই 5টা দিনত আমি গংগাৰ আশ্ৰয় ল'ম নে নল'ম, এই কথাটো আজি ইয়াত থকা সকলোৱে উপলব্ধি কৰিব লাগিব। উপলব্ধিহে সংস্কাৰ কৰে দেই। যাৰ উপলব্ধি নাই সি জেইছে থে, তাৰ কোনো পৰিৱৰ্তন নহয়। গতিকে কি গংগা? নামেই গংগা। আপোনালোকে এই 5 দিন নামৰ আশ্ৰয় ল'ব। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়, শ্ৰাদ্ধত বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। এয়া বেদৰ বাণী, মনত ৰাখিব, ভগৱানৰ মুখৰ বাণী। কোনো জাতি জনগোষ্ঠী, কোনো বিশেষ সমাজৰ কাৰণে নহয়, বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে ভগৱন্তই শ্ৰীমুখেদি এই কথা কৈছে। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিযোগে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে? যে আপোনালোকৰ শালমাৰী চমাৰজান গাঁৱৰ চাৰিসীমাত বিভিন্ন বংশ, বিভিন্ন পৰিয়াল, বিভিন্ন সমাজ, বিভিন্ন জাতি, বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আপোনাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। আমি সকলো ভগৱানৰ অংশ জীৱ। তোমাৰে সেই অংশ আমি যত জীৱ যাক, আমি সকলো ভগৱানৰ অংশ জীৱ। আত্মাৰ দৃষ্টিত আপোনাৰ মোৰ কোনো পাৰ্থক্য নাই। সেইকাৰণে অনাগত দিনত আপোনালোকে বাস কৰি থকা সমাজখনত, গাঁওখনত কাৰোবাৰ কিবা বিপদ আপদ এটা হ'লে মোৰ বংশ পৰিয়াল নহয়, মোৰ সমাজৰ নহয়, মোৰ কোনো জাতিৰ নহয়, মোৰ কোনো ধৰ্মৰ নহয় বুলি খবৰ নোলোৱাকৈ নাথাকিব। খবৰ নোলোৱাকৈ থাকিব পাৰিব, ভগৱানে বেয়া পাব। ভগৱানে কাক ভাল পায়? বাইবেলত কৈছে, God loves him who loves his creation. ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। যিটো কথা কৈ অসমৰ এগৰাকী মহিয়সী নাৰীয়ে সৌসিদিনা গুৰুজনৰ দিনত অলৌকিকক লৌকিক কৰি, অবাস্তৱক বাস্তৱ কৰি জগতলৈ স্থায়ী খ্যাতি এৰি থৈ গৈছে। কোন? ৰাধিকা সতী। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সেই তেম্বনি জান বান্ধিব নোৱাৰি গুৰুজনে যেতিয়া সতী নাৰীৰ কথা ক'লে, ৰাইজে সকলোৱে সমবেত হৈ ছমাৰ মানে তেম্বনি জানৰ যি প্ৰবল বানপানীৰ দুখ বেদনাৰ পৰা নিজক বচাবৰ কাৰণে সমূহীয়াভাৱে সেই তেম্বনি জান বন্ধ কৰাৰ প্ৰয়াস কৰি বিফল হৈ অৱশেষত গুৰুজনৰ ওচৰত যেতিয়া আশ্ৰয় লৈছিল, গুৰুজনে তেতিয়া কৈছিল, তোমালোকে যদি এগৰাকী মহিয়সী নাৰী
এগৰাকী সতী নাৰীৰ জৰিয়তে তাত যদি পানী আৰু মাটি দিব পাৰা অতি সহজতে বন্ধ হ'ব। তেতিয়া সকলোৱে বিচাৰি হাহাকাৰ কৰিলে। অৱশেষত ৰাধিকা সতীয়ে মই পাৰিম বুলি বক্তব্য ৰাখিলে, যাৰ কাৰণে গুৰুজনাই তেওঁক আনিবৰ কাৰণে অনুমতি দিলে। আৰু গুৰুজনৰ ওচৰত গৈ ৰাধিকা সতীয়ে সতীত্ব গুণৰ পৰিচয় দিবলৈ গৈ প্ৰথম সতীত্ব গুণৰ প্ৰথম প্ৰতিভাটোৰ সম্পৰ্কে কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হৈছে জয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূত দয়া কৰো সদায়। ভগৱানৰ সৃষ্টি সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ কৰোঁ, ৰক্ষণাবেক্ষণ দিওঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা? স্বামী তপ স্বামী জপ স্বামী কৰো ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্ত আন। ভালো উপদেশ দিয়া চলাও স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতিক। স্বামী বিনে পৰ পুৰুষক দাসীটো, কাম ভাৱে নাচাওঁ আৰু কথা নাপাতো। পালেও আনন্দ নাপালেও নাহি দুখ, দৈৱবশে জীৱা মিলে তাহাতে সন্তোষ। নেদুকাকো লজ্জা নকৰোঁ পৰাং মুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। স্বামীক নুসুধি কতো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন। প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্ম গণ, বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন। যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ। মোৰ দৃষ্টিত, মোৰ চকুৰ আগত স্বামীয়ে যদি কিবা ভুল কাম কৰা দেখোঁ, মই ভাল উপদেশৰ দ্বাৰা তেওঁক ভাল পথলৈ ঘূৰাই অনাৰ কাৰণে মই ব্যৱস্থা লওঁ। গুৰুজনে কৈছে, কিয় তুমি এই ব্যৱস্থা লোৱা? বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। মই বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাখনেই স্বামীৰ অৰ্ধাংগিনী হিচাপে মই পৰিগণিত হ'লোঁ। স্বামীৰ পাপ পুণ্যৰ আধা মই ভোগ কৰিব লাগিব। গতিকে তেওঁ যাতে পাপ কৰ্ম কৰি মই অংশীদাৰ হ'ব লগা নহয়, তাৰ কাৰণে মই তেওঁক সদায় ভাল উপদেশৰ দ্বাৰা পৰিচালিত কৰোঁ। কেনেকুৱা বেয়া কামত গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়। কলি ক'ত থাকেনো? পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছিলে। নিৰ্পতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এহি 4 স্থান দিলোঁ বংশ গুয়াতৈত। কলিক প্ৰধানকৈ 4টা ঠাই দিয়া আছিল। মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত তুমি কিয় বাধা দিয়া? মাদ্যতি যত তত মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, নিচাযুক্ত বস্তু খালে সৎ বুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায়, সৎ বুদ্ধিৰ পৰা যাতে অসৎ পথলৈ গৈ মই কৰা কৰ্মৰ পাপৰ অংশীদাৰ যাতে মই হ'ব লগা নহয়, তাৰ কাৰণে তেওঁক মই ভাল উপদেশৰ দ্বাৰা পৰিচালিত কৰোঁ। বৰ সুন্দৰ হৈছে। যোৱা পানী আনা, 3টা গাঁঠি এপল পানী আৰু এপল মাটি টেম্বনি জানত দিবৰ কাৰণে গুৰুজনে নিৰ্দেশনা দিলে। জয়ন্তী সতীয়ে পললৈ গৈ যোগ বলে
ব্ৰহ্মপুত্ৰৰ পৰা এপল পানী উঠাই আনোতে 4 আঙুল পানী কমি আহিলে। তেতিয়া গুৰুজনে মাতি আনি কৈছিল, ৰাধিকা তুমি বহুত ভাল কামৰ কথা ক'লা, কিন্তু তুমি জীৱনত বেয়া কামো কৰিছা, মোৰ আগত প্ৰকাশ কৰা। তেতিয়া ৰাধিকাই বেয়া কামৰ বিষয়ে কি বুলি কৈছিল? নমস্কাৰ কৰি বোলে শুনিও বাপ কৰি আছো মই একো গুৰুতৰ পাপ। মই জীৱনত এটা বৰ ডাঙৰ পাপ কৰি থোৱা আছে। বোলে কি? আমাৰ স্বামী এন্তে গৃহে নাহি কয়, বহিনী জমাই আহি গৃহে মিলি লয়। স্বামী নথকা এটা দিনত ভনী জোৱাই আহি আমাৰ ঘৰলৈ আহিলে। তাৰ পৰা আমি আৰ্থিক দুৰৱস্থা, আমি নিতেও ভাত ৰান্ধি পাত কাটি ভাত খাওঁ। ভাত ৰান্ধি আছো পাত কাটি দেউতা নাই, তাক কাটি বাক কাচি দিলো হো পেলাই। ভনী জোৱাইকে পাত কেখিলামান কাটি আনা বুলি ভিতৰৰ পৰা ওলাই আহি লৰালৰিকে কাঁচিখন দলিয়াই দিওঁতে বতাহত মোৰ উৰণিখন খহি গ'ল। কাচি দেউতে মোৰ মুখ জমাই দেখিল, এহি গুটি পাপ বাপ আমাৰ সিজিল। ভনী জোৱাই মোৰ মুখখন দেখিলে আৰু ময়ো ভনী জোৱাইৰ মুখখন দেখিলোঁ। গুৰুজনাৰ দিনত জেঠাহুৱেকে ভনী জোৱাইৰ মুখলৈ চাই, ভনী জোৱাইকো জেঠাহুকৰ মুখলৈ চাই কথা কোৱাৰ নিয়মটো কঠোৰ আছিল। আজিকালি শিথিল হৈছে, কিন্তু উৰণি প্ৰথা আজিও আমাৰ সমাজত বিদ্যমান হৈ আছে। বিবাহ পাশত আবদ্ধ হ'লে উৰণি ল'ব লাগে। উৰণিটো হৈছে ভক্তিৰ প্ৰতীক আৰু জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক। এতিয়া গুৰুজনে ক'লে, ঠিক আছে, তোমাৰ সেই দুখটো মই খণ্ডন কৰিছোঁ, তুমি পুনৰ পানী আনা। দ্বিতীয়বাৰ তেওঁ পানী আনিলে 4 আঙুল বেছিকৈ ওপৰলৈ আহিল। 3টা গাঁঠি এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি যোগ বলে টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বোৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ মানুহ বানপানীৰ কবলৰ পৰা মুক্ত হ'ল আৰু সেই জানটো আজিও শান্তিজান হিচাপে পৰিচিত হৈ ৰ'ল। এগৰাকী মহিলাৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বোৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ মানে সমাজখন, আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয়? এই বিষয়ে আমাৰ নাৰীসকলৰ গাত থাকিবলগীয়া 7টা গুণৰ কথা গীতাত কৃষ্ণই কৈ গৈছে। মই পৰৱৰ্তী সময়ত এইখিনি বহল ব্যাখ্যা কৰিম, মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি আছোঁ। অৱশেষত যেতিয়া সকলোৰে সন্মুখত যেতিয়া আহি সমবেত হ'ল, পৰীক্ষিতে সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা মত আগবঢ়ালে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো ভাগৱতৰ ১১ স্কন্ধত গুৰুজনাই লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত এনেকৈ ঈশ্বৰত ভক্তি কৰি ধৰ্ম আচৰণ কৰি মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যি জাতি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰোঁ কিম্বা পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰোঁ কিম্বা আমি ঈশ্বৰক ভজিবই লাগিব। আমি ঈশ্বৰক কেনেকৈ ভজিলে আমি জীৱই মুক্তি পাব, সেই বিষয়ে তেওঁৰ ভগৱানে নিজৰ মুখেদি কৈ গৈছে আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাইছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, পহিলা আপোন মুখে নিজ ধৰ্ম যত। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যিটো ধৰ্ম আমি আচৰণ কৰিব লাগে, সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম। মনত ৰাখিব, যিটো আপোনালোকে 5 দিনীয়া কাৰ্যসূচীৰে সম্পন্ন কৰিছে। আপোনালোকে চিঠিখনত এটা কথা লিখা নাই, মই মনত কৰোঁতে কৈ থৈছোঁ উদ্যোক্তাসকলক। আপোনালোকে এই নামঘৰ প্ৰতিষ্ঠা কালৰ পৰা বা এই গাঁওখনে
এই পবিত্ৰ অনুষ্ঠানটো ভাগৱত পাঠ ব্যাখ্যা বা ভাগৱত পাঠ কিমান বছৰৰ পৰা কৰি আহিছে সেই কথাটো আপোনালোকে চিঠিখনত লিখিবলৈ নাপাহৰিব কাৰণ আজি যিসকল উদ্যোক্তাৰ চেষ্টাত এই অনুষ্ঠান অনুষ্ঠিত হৈছে তেওঁলোক সদায় নাথাকে গুচি যাব তেওঁলোক গুচি যোৱাৰ পিছত অনুযোগসকলে তেওঁলোকৰ আদৰ্শক অনুকৰণ কৰিবৰ কাৰণে আৰু কিমান বছৰৰ পৰা ইয়াত এই অনুষ্ঠানটো হৈছে সেই কথাটো জানিবৰ কাৰণে আপোনালোকে ইয়াত উল্লেখ কৰি যাব ইমান সংখ্যক ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান জৰ্জ বাৰ্নাৰ্ড শ্ব'য়ে এটা কৈছে show me a book I shall at once tell you about the history of the nation where there is a man behind a book there is a book behind a man জৰ্জ বাৰ্নাৰ্ড শ্ব'য়ে মোৰ হাতত তোমালোকে এখন কিতাপ তুলি দিয়া মই তোমালোকৰ গোটেই জাতি সত্তাটোৰ কথা কৈ দিম কিয়নো এটা জাতি সত্তা এখন কিতাপত থাকে আৰু এজন ব্যক্তি সত্তা এখন কিতাপত অন্তৰ্নিহিত হৈ থাকে গতিকে অনুযোগসকলে চিঠিখন চাওঁতেই যাতে গম পায় আমাৰ অগ্ৰজসকলে ইমান বছৰ কৰি গৈছে আপোনালোকে এই অনুষ্ঠানটো এই নামঘৰ থকালৈকে এই সমাজ থকালৈকে নেৰিব এনেধৰণে কৰি গৈ থাকোঁতে 25 বছৰ ধৰি দিলে জাক জমকতাৰ ৰূপালী জয়ন্তী উদযাপন কৰিম 50 বছৰত ধৰি দিলে আমি সোণালী জয়ন্তী উদযাপন কৰিম 60 বছৰত ধৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম 75 বছৰত ধৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম আৰু 100 বছৰ ধৰি দিলে আমি শতবাৰ্ষিকী উদযাপন কৰিম এই পৰিকল্পনাৰে যদি আপোনালোকে এই নামঘৰত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে অনাগত দিনত এইখন গাঁৱলৈ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা কোনো জীৱক এইখন গাঁৱলৈ পুত্ৰৰূপে আহিব নোৱাৰিব শাহু বোৱাৰীৰ মাজত মনোমালিন্য ককাই ভাইৰ মাজত মনোমালিন্য সীমা ঘূৰিয়াৰ লগত মনোমালিন্য সমাজৰ লগত মনোমালিন্য জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰেটো বিজ্ঞানসন্মত বাস্তৱ সত্য ঠিক তেনেকৈ যিখন গাঁৱত যিটো নামঘৰত যিখন ঘৰত এই ভাগৱতৰ ভক্তি ধৰ্ম প্ৰচাৰ হৈছে ভক্তি মানেই পোহৰ তালৈ কোনো বেয়া জীৱ আহিব নোৱাৰে আৰু ইতিমধ্যে যদি আহিছে শুনাৰ পিছত তেওঁ পৰিৱৰ্তন হৈ যাব অলপ আগতে কৈছো আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জনো খজন হুৱে দুখী ধনৱন্ত সব পৰিৱৰ্তন হৈ যাব গতিকে শতবাৰ্ষিকলৈকে যদি আগুৱাই নিব পাৰে তে আপোনালোকে এইখন গাঁৱত জন্মগ্ৰহণ কৰি মৰিও অমৰ হৈ থাকিব পাৰিব এই কথা ভাগৱতৰ একাদশ স্কন্ধত উল্লেখ আছে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু সাগৰৰ মাজত আজি কুপতি ৰুক্মিণী মন্দিৰটো জিলিকি আছে আৰু সেই ৰুক্মিণী মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ কিন্তু গুৰুজনাৰ দৰ্শন বেদৰ দৰ্শন ভাগৱতৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰিলে ফুৰিলে নহ'ব এই শালমাৰী গাঁৱৰ সমাজদানত জন্মগ্ৰহণ কৰি আপোনালোকে গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে অনুষ্ঠানৰ কাৰণে প্ৰতিষ্ঠানৰ কাৰণে দহৰ উপকাৰৰ কাৰণে কি ভাল আদৰ্শ এৰি থৈ গ'ল সেই আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ দেহ দ্বাৰকা কাল সাগৰ আমাৰ এই দেহ দ্বাৰকা কাল সাগৰত এদিন বিলুপ্তি হৈ যাব কিন্তু আমি এৰি থৈ যোৱা কৰ্ম আদৰ্শই আমাক চিৰসজীৱ এভাৰগ্ৰীণ কৰি ৰাখিব আজি শংকৰ মাধৱ আমাৰ মাজত নাই কায়িকভাৱে নাই মহাত্মা গান্ধী নাই জ্যোতিপ্ৰসাদ আগৰৱালা নাই বিষ্ণু ৰাভা নাই সুধাকণ্ঠ ভূপেন হাজৰিকা নাই ৰিচেণ্ট এতিয়া জুবিন গাৰ্গো নাই কিন্তু তেওঁলোকে সমাজৰ কাৰণে দহৰ উপকাৰৰ কাৰণে যি আদৰ্শ এৰি থৈ গৈছে সেই আদৰ্শই তেওঁলোকক আজি চিৰসজীৱ কৰি ৰাখিছে যে আপোনালোকে এই আদৰ্শৰে যাতে গাঁওখন আগুৱাই নিব পাৰে তাৰ বাবে মই আহ্বান জনালোঁ এতিয়া অৱশেষত শুকদেৱে আহি যেতিয়া প্ৰথম স্কন্ধ ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱতলৈকে 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে পৰীক্ষিতক যেতিয়া শ্ৰৱণ কৰাই দিলে
দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। কিন্তু আজি আমি এই কথা নাজানি আমি কৈ আছোঁ যে চমাৰজান গাঁৱৰ আমুকা মৰিল তামুকা মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, ইহলীলা সম্বৰণ কৰিলে আদি নানান ভাষাৰে আমি কাৰোবাক মৰাটোকে কৈ আছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন, মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈছে। জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ। কৰ্মৰ সংস্কাৰে কোনো দেহলৈ পূৰ্ব দেহ কৰে। এতিয়া আমাৰ দেহৰহে জন্ম মৃত্যু আছে, আত্মাৰ নাই। আত্মাৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ দেহত থকা জীৱটোৰ সংস্কাৰ কেতিয়া হ'ব? যদি আপোনালোকে জীয়াই থাকোঁতে যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত পঢ়া বা শুনাৰ, মনত ৰাখিব, ভাগৱত পঢ়িবলৈ কোনো নিয়ম বান্ধি দিয়া নাই দেই। ডেকা ল'ৰাই নোৱাৰে, গাভৰু ছোৱালীয়ে নোৱাৰে, মাইকী মানুহে নোৱাৰে, দাড়ি থকাই নোৱাৰে, অসৰণীয়াই নোৱাৰে। এইটো কোনো নিয়ম বান্ধি থৈ যোৱা নাই শংকৰদেৱে। হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, মনত ৰাখিব। সেয়েতো ধৰ্ম মাজে সাৰ বুলি কৈছে যে আমাৰ ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম মহাপুৰুষ শংকৰদেৱে সাৰ্বজনীন সনাতন ৰূপে দি গৈছে। বাস্তৱত যদি আপোনালোকে চাই, অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়ি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই, নিয়ম কেৱল আনুষ্ঠানিকতাতহে থাকিব। গতিকে আপোনালোকে প্ৰত্যেকেই ঘূৰি যাওঁতে এই পৰিকল্পনা লৈ যাব যে মই ভাগৱত এখন আনি পঢ়িমেই, প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ। আপোনালোকে যদি ছবি দুলৰি যদি কবিতা পঢ়া দিও পঢ়ে, পদবিলাক যদি কিতাপ পঢ়া দিও পঢ়ে, তেতিয়াও দুখ নহয়। জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহি নামে কৰে চন। মনত ৰাখিব কথাটো। গতিকে পৰীক্ষিতৰ দৰে যাতে মই জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ যাতে মই অধ্যয়ন কৰাৰ এটা সৌভাগ্য ল'ব পাৰোঁ, তেতিয়াহ'লে আপোনালোকৰ জীৱই পৰীক্ষিতৰ দৰে গতি পাব। মনত ৰাখিব কথাটো। কাৰণ এইটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। আমাৰ মহাত্মা গান্ধীয়ে কৈছে ধৰ্মীয় দৰ্শনবিলাক বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। তে উপলব্ধিয়ে আমাক সংস্কাৰ কৰিব। আপোনালোকে যাতে আজি এই যি পাঠ আমাৰ এতিয়া পঢ়ি আছে যে ৰাজা যুধিষ্ঠিৰৰ প্ৰাৰ্থনাত ৰাজসুই যজ্ঞ কৰিবলৈ শ্ৰীকৃষ্ণৰ সন্মতি আৰু ভীমৰ দ্বাৰা জৰাসন্ধ বধ, এই নামাকৰণৰ পাঠটো আপোনালোকে ইতিমধ্যে পাঠকে পঢ়ি থকা আপোনালোকে শুনিছে। গতিকে এই পাঠৰ মাজেদি আমাক কি ক'ব বিচাৰিছে, ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া আৰু উঠি অহা প্ৰজন্মক বুজাবলগীয়া, পৰিয়ালক বুজাবলগীয়া, সমাজক বুজাবলগীয়া কি দিশ ইয়াত অন্তৰ্নিহিত হৈ আছে, এই বিষয়ে মই আলোচনা কৰিম। তাৰ আগতে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে পৰীক্ষিতক যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগত শুনোৱাৰ লগে লগে যদি পৰীক্ষিতে গতি পালে, আমি পাম নে নাপাম? 7 দিন সময় আছে পৰীক্ষিতৰ। 7 দিন মৃত্যুৰ ক্ষণ গণি আছে। তেনে এজন লোকক আহি শুকদেৱে প্ৰথম স্কন্ধ বা দ্বাদশ 7 দিন পাঠ শুনাই দিলে। পৰীক্ষিতৰ যদি 7 দিন আছে, আপোনাৰ মোৰ কেইদিন আছে? আপোনাৰ মোৰো 7 দিনে আছে। মনত ৰাখিব দেই, পৰীক্ষিতক বেছ কৰি লৈছে। আজি কি বাৰ? আজি মঙ্গলবাৰ, অহা সোমবাৰলৈকে। আজি মঙ্গলবাৰৰ পৰা অহা সোমবাৰলৈকে এই 7টা দিনতে আজি ইয়াত আমি বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা দিন বাদ দি আমি কোনো জন্মও হ'ব নোৱাৰোঁ, মৃত্যুও হ'ব নোৱাৰোঁ। কোনে জানে মই ঘৰ পাম নে নাপাম? পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। বতাহে কোন সময়ত পেলাই দিব তাৰ কোনো সিদ্ধান্ত নাই।
আপুনি কোন পৰিস্থিতিত কোন সংঘাতত কোন অসুবিধাত দুৰ্ঘটনাত আপোনাৰ প্ৰাণ ওলাই যাব তাৰ কোনো সিদ্ধান্ত নাই অসমৰ জনপ্ৰিয় শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গে ভাবিছিল নেকি ছিংগাপুৰলৈ গৈ সাগৰৰ মাজত জীৱনটো এৰি থৈ আহিব লাগিব বুলি এৰি থৈ আহিল বাই হু কৰবাই যিকোনো প্ৰকাৰেই নহওক এৰি থৈ আহিল গতিকে এই কথা উপলব্ধি কৰি সময় থাকোঁতেই আমি যাতে ভাগৱত শুনি পঢ়ি আমি জীৱনটোক যাতে সৎগতি দিব পাৰোঁ তাৰ কাৰণে আপোনালোকে যত্ন কৰিব এইটো অকল ধৰ্ম দৰ্শনেই নহয় বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক বিজ্ঞানে ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ মানে ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে দেই মনত ৰাখিব আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে আপুনি যদি ভাগৱত নুশুনে নপঢ়ে নুবুজে আপুনি 3টা লেয়াৰ পিছত ঘূৰি থাকিব লাগিব আপুনি যিমানেই দামী কাপোৰ নিপিন্ধক মলি পৰিবই আৰু মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি কোনোবাই চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ হৈ নাযায় মই সমাৰজান গাঁৱৰ আটাইতকৈ ধনৱন্ত বিদ্যাৱন্ত সম্পদশালী বুদ্ধিয়ক জ্ঞানী মানুহ বুলি ভাবি যদি 5 দিনীয়া কাৰ্যসূচীত যদি কোনোবাই ভাগৱত শুনিবলৈ নাহে সেইটো জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰিব পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক জীৱক গতি দিব নোৱাৰে মনত ৰাখিব 10টা পকা ঘৰ থাকিব পাৰে 10খন গাড়ী থাকিব পাৰে বহুত সম্পত্তি থাকিব পাৰে আপোনাৰ শৰীৰটো সুস্থ নহ'বও পাৰে আপুনি ৰোগত ভুগি থাকিব পাৰে আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি পাৰিবাৰিক জীৱনত মিলা প্ৰীতি নাথাকিবও পাৰে গতিকে পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক এইবোৰ দিব নোৱাৰে সেইকাৰণে ভাগৱতত কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে আপোনাৰ সব সম্পত্তি থাকিলেও আপুনি যদি কৃষ্ণ কথা নুশুনে আপোনাৰ অমংগলৰ পৰা আমি কোনেও হাত সাৰিব নোৱাৰোঁ সুমংগলে অমংগল জানা কৃষ্ণ বিনে অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে আমি প্ৰত্যেক সমাজে প্ৰত্যেকখন ঘৰতে ল'ৰা ছোৱালীৰ জন্মদিন আপোনালোকে ভাগৱত পাঠৰ দ্বাৰা অনুষ্ঠিত কৰক পশ্চিমীয়া সংস্কৃতিটো এৰক বেলুন ফুলাই কেক বনাই নামটো লিখি মমডাল ফু মাৰি নুমাই কটাৰীয়ে আকৌ তাৰ নামটোকে কাটি খাবলৈ দিয়া যিটো অপসংস্কৃতি আমাৰ সমাজত চলি আছে সেইটো আপোনালোকে এৰক কাৰণ আমাৰ মৰা মানুহৰ শ্ৰদ্ধাঞ্জলি জনাবলৈও ধূপ ধূনা বন্তি জ্বলাই লয় কিন্তু আমি জীয়া মানুহৰ ল'ৰা ছোৱালীকেইটাৰ জন্মদিন পাতোঁতে জ্বলা মমডাল ফু মাৰি নুমাই লয় আৰু তাৰ নামটো লিখি তাকে কাটি খাবলৈ দিয়ে এইবিলাক অপসংস্কৃতি পশ্চিমীয়া সংস্কৃতি এৰি গুৰুজনাৰ সংস্কৃতিয়ে আপুনি যদি জন্মদিন পাতি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ যদি সেই ল'ৰাটো বা ছোৱালীজনীক তেওঁৰ জীৱন্ত অৱস্থাত শুনাই দিব পাৰে তেওঁ পৰীক্ষিতৰ দৰে গতি পাব তেওঁ সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু সৰ্বগুণাকৰ হ'ব ভক্তি পথত আগুৱাই যাব শান্তি প্ৰতিষ্ঠা হ'ব গতিকে এই মহাপুৰুষৰ আদৰ্শৰে যাতে আমি লৈ যাব পাৰোঁ এতিয়া শুকদেৱে আহি মৃত্যুমুখী পৰীক্ষিত 7 দিন সময় আছে তাক আনি এই ৰাজসুই যজ্ঞৰ সম্পৰ্কে উল্লেখ কৰি পেলাই কৈছে কি বুলি কৈছে অনেকৰ ৰাজাৰ হৈ আছে বন্দী কৰি তাক যেনিবাক যজ্ঞ কৰিতে নপাৰি যে যুধিষ্ঠিৰে এটা কথা গম পাইছে যে জৰাসন্ধই 18 বাৰ স্বয়ং ভগৱন্ত কৃষ্ণক মানে পৰাভূত কৰিছে জৰাসন্ধৰ ভয়ত কৃষ্ণই সুৰক্ষাৰ কাৰণে সাগৰৰ মাজত দ্বাৰকা নগৰ প্ৰতিষ্ঠা কৰিছে গতিকে এইহেন বীৰক যদি বধ কৰিব পৰা নাযায় তেতিয়া ৰাজসুই যজ্ঞ কৰাটো কেতিয়াও সম্ভৱ নহ'ব এই কথাটো
শোকে পৰীক্ষিতক কৈ আছে, মৃত্যুমুখী পৰীক্ষিতক, আৰু এই কথাটো যুধিষ্ঠিৰৰ ভাৱনাৰ কথা কৈ আছে। মূৰ মহা ইষ্ট কৃষ্ণ বিনে আন নাই, এহি চিন্তি মাধৱক পুচিলা বিনাই। যে মোৰ ইষ্ট দেৱতা কৃষ্ণ বিনে আৰু দ্বিতীয় নাই। সেইকাৰণে যুধিষ্ঠিৰে পুনৰ তেওঁ সুধিছে, যুধিষ্ঠিৰ বদতি শুনিও কৃষ্ণদেৱ, জৰাখণ্ড সদৃশ দুৰ্জন নাহি দেও। যে জৰাখণ্ডৰ দৰে এজন দুৰ্জন বীৰত্বপূৰ্ণ ৰজা আৰু দ্বিতীয় নাই। কিনো বীৰ্য পৰাক্ৰম কৰি কহিব তাহাৰ, কিবা তপ বলে ভৈল হেন অনিবাৰ। যে কি তপস্যাৰ বলত তেওঁ এনেকৈ দুৰ্জেয় ৰূপে তোমাক মানে পৰাভূত কৰিবলৈ সক্ষম হৈছে, এই কথা মই জানিব বিচাৰোঁ। তোমাক দিলে কধাৰ বহুতৰ বাৰ, জিনিলো যাদৱ বুলি কৰে অহংকাৰ। যে ভগৱন্তকো পৰাভূত কৰা বুলি তেওঁ গৌৰৱ কৰিব বিচাৰে। প্ৰচণ্ড অগণি তুমি দুৰ্জনজনৰ, জৰাখণ্ড নৃপতি পতংগ সমসৰ। গতিকে তোমাৰ তুলনাত জৰাখণ্ডটো এটা পতংগৰ সদৃশ, তথাপি তোমাক পৰি নভৈল জগধ, ইহাক সুমৰি মূৰ নখণ্ডেষ্ট বল। তেনে এটা পতংগই তোমাৰ দৰে একুৰা জুইটো তেওঁ বিধ্বস্ত হোৱা নাই, তেওঁ বিনাশ হোৱা নাই। এই কথাহে মই জানি মই নিজে স্তম্ভিত হৈছোঁ, আৰু তোমাৰ পৰা এই বিষয়ে মই জানিব বিচাৰিছোঁ। কহিও কৰোণাময় ইহাক সম্প্ৰতি, কি মতে জিনিব জৰাখণ্ড মন্দমতি। এতিয়া উপায় এটা দিয়া, যে আমি কি উপায়েৰে জৰাখণ্ডক বধ কৰি ৰাজসুই যজ্ঞ সম্পন্ন কৰিব পাৰিম। কৃষ্ণ নিগদতি সাধু শুনা যুধিষ্ঠিৰ, যেন মতে উপজিল জৰাখণ্ডবী। তুমি তেওঁৰ জন্ম কাহিনীটো শুনি লোৱা যুধিষ্ঠিৰ, যে জৰাখণ্ডক এনেকৈ জন্ম ল'লে এই বিষয়ে তুমি শুনা। অনেক বিগ্ৰহ সিটো কৰিলে আমাক, নবধিলো যিহেতু শুনিও কহোঁ তাক। তেওঁ বহুতবাৰ মোক পৰাভূত কৰা স্বত্তেও মই কিয় তেওঁক বধ কৰা নাই সেই বিষয়েও শুনা। বৃহদথ নামে ৰাজা মগধৰ পতি, সৰ্বগুণে যুগুত আছিল মহামতী। যে মগধ ৰজাৰ বৃহদত্ত নামৰ ৰজাজন সৰ্বগুণৰ সম্পন্ন এজন মহান লোক আছিল। কাশী নৃপতিক দুই যমজাক কুমাৰী, সৰ্বগুণৱতী দুই পৰম সুন্দৰী। কাশী ৰজাৰ দুগৰাকী যমজাক কুমাৰী সৰ্বগুণৱতী, তেওঁলোক দুইজনে সৰ্বগুণৰ অধিকাৰী। বিধিমতে দুইকো বিহাইলন্ত বৃহদত, কৰিলা প্ৰতিজ্ঞা ৰাজা ভাৰ্যাৰ স্নেহত। যে তেওঁলোক দুইজনীকে বিয়া পতাৰ সময়ত তেওঁ প্ৰতিজ্ঞা কৰিছিলে বৃহদতে, কি বুলি, দুয়ো বাহিনীত প্ৰৱৰ্তিব সমভাৱে, সেইমতে কটুকালত নীলন্ত উৎসৱে। যে বৃহদত্তৰ ওচৰত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে মই তোমাৰ দুইজনী ছোৱালী যদিও বিয়া পাতিছোঁ, মই কাকো মানে ভাল বেয়া কৈ নাচাওঁ, দুইজনীকে মই সমান চকুৰে চাম, সমানভাৱে দুইজনীক ওপৰত মোৰ মৰম চেনেহ অটুট থাকিব। এই বুলি তেওঁ প্ৰতিজ্ঞা কৰি পেলাই দুইজনী যমজ কন্যাক বিয়া কৰাইছিল। যেতিক্ষণে বসি থাকে সভাৰ মধ্যত, দুয়ো পাশে দুয়ো ভাৰ্যা থাকন্ত লগত। তেওঁ ৰাজসভাত থাকোঁতে দুফালে দুজনী লগত লৈ তেওঁ ৰাজসভা পৰিচালনা কৰিছিল। বিষয় সুখত মগ্ন ভৈল মহিপতি, যোৱা কাল বহি গৈল নভৈল সন্ততি। এনেধৰণে দুইজনীৰ লগতে বৈবাহিক জীৱন যাপন কৰা স্বত্তেও বৃদ্ধ পৰ্যন্ত তেওঁ কোনো ল'ৰা ছোৱালী জন্ম নহ'ল। পুত্ৰ কামে নানাবিধ দেৱক যজিলা, একোমতে বংশধৰ পুত্ৰক নপাইলা। তেওঁ পুত্ৰৰ কামনাৰে ৰজাই বহুত দেৱতাক ভজনা কৰিলে, কিন্তু তেওঁ মনৰ কামনা পূৰণ নহ'ল। এইখিনিকে আমাক কাহিনী আকাৰে কৈছে। ইয়াৰ মাজেদি আমাক কি ক'ব আমি পিছত আলোচনা কৰিম। এতিয়া পৰৱৰ্তী পদে কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। ভাওক কৃষ্ণ।